সাধুটো আধা কৈ কিয়ানো ৰলা সাধু এটি কোৱা চিলনী জীয়েকৰ ধুনীয়া সাধুটো আধাকৈ কিয়ানো ৰলা আইতা সাধু এটি কোৱা চিলনী জীয়েকৰ ধুনীয়া সাধুটো আধাকৈ কিয়ানো বান্দৰ শিয়ালৰ কাহিনী মিঠাবৰ নহলে ৰজাটো কোৱা তাৰো আগতে আইতা তামোলখন খুন্দি লোৱা আইতা সাধু এটি কোৱা জীয়েকৰ ধুনীয়া সাধুটো আধাকৈ কিয়ানো ৰলা খোলা সাধুৰ জুলুঙা মইনা টোপনিত পৰে অলপ পাছতে আয়ে ভাতলে মাতে যেন লাগে আইতা সাধু এটি কোৱা চিলনী জীয়েকৰ সাধুটো আধাকৈ কিয়ানো ৰলা আইতা সাধু এটি কোৱা সাধু এটি কোৱা সাধু এটি কোৱা সাধু এটি কোৱা ঠিক আছে আজি মই তহঁতক এটা মূৰ্খ ৰজাৰ সাধু কম ওম সহনো ভবতু ওম সহনা ভবতু ওম সহনো ভুনক্তু भुनक्तु सह वीर्यं
करवावहै सह वीर्यं करवावहै तेजस्विनावधीतमस्तु तेजस्विनावधीतमस्तु मा विद्विषावहै मा विद्विषावहै ॐ शान्ति ॐ शान्तिः ॐ शान्ति ॐ शान्तिः ॐ शान्तिः ॐ शान्तिः হে মোৰ মৰমৰ শিষ্যসকল, আজি এই আশ্ৰমত তোমালোকৰ অন্তিম দিন। আশ্ৰমত থাকি গুৰুৰ অধীনত বিদ্যা অৰ্জন কৰা আজি তোমালোকৰ সমাপ্ত হ'ল। অহাকালিলৈ তোমালোক নিজৰ নিজৰ ঘৰলৈ যাব পাৰিবা। এটা কথা সদায় মনত ৰাখিবা, শিক্ষাৰ উদ্দেশ্য হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু দৈহিক উন্নতি সাধন কৰা। যোৱা 5টা বছৰে এই আশ্ৰমত গুৰুৰ অধীনত থাকি তোমালোকে যি বিদ্যা অৰ্জন কৰিলা, সেই বিদ্যাৰে জগতৰ কল্যাণ আৰু মংগলৰ কাৰণে কাম কৰিবা। এতিয়া তোমালোক যোৱা, বিশ্ৰাম লোৱাগৈ। প্ৰণাম গুৰুদেৱ। দীৰ্ঘজীৱী হোৱা। সুন্দৰ। গুৰুদেৱ, অহা কালিলৈ ৰাতিপুৱাই আৰম্ভ কৰিবলগীয়া বিদেশ যাত্ৰাৰ কথা তোমাৰ মনত আছেনে? আছে গুৰুদেৱ। কালিলৈ সূৰ্য উদয়ৰ লগে লগে আমি আশ্ৰম ত্যাগ কৰিম। তুমি তোমাৰ প্ৰয়োজনীয় কাপোৰ কানি লগত ল'বা। গুৰুদেৱ, বিদেশ ভ্ৰমণত জানো বাট খৰচৰ বাবে ধনবিধ নালাগিব? সেই বিষয়ে তুমি চিন্তা কৰিব নালাগে। এটা কথা সদায় মনত ৰাখিবা সুন্দৰ, ধনবিধ থকা মানুহক বা ৰজাক সেই দেশৰ মানুহে সন্মান কৰে, কিন্তু বিদ্বানজনক পৃথিৱীৰ সকলো ঠাইতে সন্মান কৰে। শাস্ত্ৰত কৈছে, স্বদেশে পূজিতো ৰাজা বিদ্বান সৰ্বত্ৰ পূজিতা। ঠিকেই কৈছে গুৰুদেৱ। এতিয়া যোৱা, বিশ্ৰাম লোৱাগৈ। সঁচাকৈ ভাই, আশ্ৰমখন এৰি যাবলৈ মোৰ কিন্তু বৰ বেয়া লাগিছে। গুৰুদেৱক এৰি, তহঁতক এৰি কেনেকৈ থাকিম বাৰু কচোন? মোৰ কিন্তু ঘৰলৈ যাবলৈ পাই বৰ ভাল লাগিছে। আইৰ হাতৰ ৰন্ধা, পিতাইৰ মৰম স্নেহ, কি যে ভাল লাগিব। মোৰ কিন্তু সদায় তোমালোকলৈ মনত পৰি থাকিব। আজি 5 বছৰ কাল একেলগে থাকি অধ্যয়ন কৰি গুৰুদেৱৰ মৰম চেনেহ কেনেকৈ পাহৰিব? সকলো কথাই সেই মানুহে সহজভাৱে ল'ব লাগে। কিয় গুৰুদেৱে কোৱা নাছিল জানো, যিটো সময়ত যিটো কাম? গুৰুদেৱে হেনো এই সুন্দৰক লগত লৈ বিদেশ ভ্ৰমণলৈ যাব হয়নে বাৰু? অঁ, গুৰুদেৱে সুন্দৰক আমাতকৈ বেছি ভাল পায়, কাৰণ সুন্দৰৰ পঢ়াৰ প্ৰতি ধাউতি আৰু গুৰুদেৱৰ প্ৰতি ধাউতিটো বেছি। ঐ, সেইবোৰ কথা এতিয়া বাদ দে। এই ৰাতিপুৱা ঘৰা ঘূৰি যাব লাগিব। লাগিবতো। এতিয়া খোৱা পাতিলৈ যাওঁ ব'ল, ৰাতিও বহুত হ'ল। ঠিক কথাই কৈছে, ব'ল, বহুত দূৰ যাব লাগিব নহয়। আমি বহুত দূৰ বাট আহিলোঁ নহয়নে? হয় গুৰুদেৱ, আশ্ৰমখন কৰবাতেই থাকিল। সুন্দৰ, বোধ কৰোঁ কোনোবা অচিন ৰাজ্যৰ সীমাত আমি ভৰি দিলোহি। কি বা ৰাজ্য, কি বা নাম? কোনোবা এজনক লগ পোৱা হ'লে সকলো কথা জানিব পাৰিলোহেঁতেন গুৰুদেৱ। ঠাইখন কিমান ধুনীয়া, চালে চকুৰোৱা প্ৰাকৃতিক সৌন্দৰ্য। সোনকালে খোৱা বোৱা শেষ কৰা, গধূলিৰ আগে আগে
এই অৰণ্যখন পাৰ হ'ব লাগিব। ভাল গুৰুদেৱ। মাথা দিবনে কথা এটা সোধো? হে হৰি, কিয় নিদিম বাৰু প্ৰভুসকল, সোধক সোধক। পিছে আপোনালোক? আমি এই ঠাইত একেবাৰে অচিনাকি, বহু দূৰৰ পৰা আহিছোঁ দেশ ভ্ৰমণ কৰিবলৈ। বৰ ভাল কথা, বৰ ভাল কথা। ৰাজ্যখনৰ নামটো কি ক'বনে বাৰু? অনন্তপুৰ। আমাৰ এই ৰাজ্য বৰ চহকী ৰাজ্য, শস্য মৎস্যৰে ভৰা আমাৰ দেশ। আমাৰ ৰজা আৰু এখোপ চৰা, গুণী জ্ঞানী ন্যায়পালক প্ৰজাপালক। শুনি বৰ ভাল পালোঁ ডাঙৰীয়া। ৰজাজনৰ নামটো কি ক'বনে বাৰু? ৰজাজনৰ নাম জৰৎগড়। দেখাই শুনাই কথাই বতৰাই খাইলাখ ৰজা বিক্ৰমাদিত্যৰ দৰে। হয়নে? এই ঠাইৰ পৰা চহৰলৈ কিমান দূৰ? বেছি নহয়, তামোল এখনৰ বাট। ময়ো সেই চহৰলৈকে ওলাইছোঁ হাতলৈকে এইবোৰ বিক্ৰী কৰিবলৈ। হয়নে? ডাঙৰীয়া, আপোনাৰ এই সামগ্ৰীবিলাকৰ দৰ দাম কিমান ক'বনে বাৰু? কম এয়া জহা চাউল, এয়া খেৰে 2 পইচা, এয়া ঘিউ খেৰে চৰতীয়া, এয়া হ'ল তেল খেৰে 1 টকা মাত্ৰ। কিনিব নেকি? এতিয়া নিকিনো ডাঙৰীয়া, পিছৰ পৰা আপোনাৰ লগ পালে কিনিম। তেতিয়াহ'লে মই গৈ থাকোঁ, হাত বহিব সময় হ'ল নহয়। আহোঁ। ভগৱান আপোনাৰ মংগল কৰক। কৃষ্ণ কৃষ্ণ। গুৰুদেৱ, মই যি বুজিলোঁ, এই দেশত আমি কিছু বছৰ থকাই উচিত হ'ব। ইয়াত একো খাদ্য বস্তুৰে অভাৱ নাই, সকলো উভৈনদী। আমি ইয়াত খাবলৈ অহা নাই নহয় সুন্দৰ, দেশ ফুৰিবলৈহে আহিছোঁ। সেইটো অৱশ্যে হয়। আহা ব'লো। হেৰি, এই চাওঁতে চাওঁতে ছোৱালীজনী গাভৰুৱে হ'লহি। এনেকৈ হাত সাৱটি বহি থাকিলে হ'বনে? তাইৰ লগৰচোন সমনীয়া গাঁওখনত এজনীও নাই। দিওঁ বুলিয়েই ছোৱালী এজনী উলিয়াই দিব নোৱাৰি নহয়। ভাল ল'ৰা এটাতো পাব লাগিব, আগলৈ পাছলৈ এজনীয়ে ছোৱালী। বিচাৰ খোচাৰ কৰিলেহে ল'ৰা ওলাব। তাইৰ লগৰ আটাইবোৰচোন মাক হ'লগৈ। এনেকৈ গাভৰু ছোৱালী এজনী আগত লৈ চাই থাকিব পাৰিনে? হেৰৌ, ইমান চিন্তা নকৰিবি, আমাৰ ছোৱালীয়ে দেখুনীয়া ল'ৰাই পাব। পিছে চম্পাক দেখোন দেখা নাই, তাই ক'লে গ'ল হয়নে? তাই পানী আনিবলৈ নৈৰ ঘাটলৈ গৈছে, এতিয়াই পাবহি। বহুত দূৰ আহিলোঁ হে। আইজনী চাওঁ, শুনাচোন, পানী অকণমান দিবানে? ওৱাই, কিয় নিদিম, খাওক। দিয়া, বৰ পিয়াহ লাগিছে। দিয়া। আপুনিও পানী খাব নেকি? খাম খাম, দিয়ক। সুন্দৰ, বৰ পিয়াহ লাগিছিল গুৰুদেৱ। মাজনী, এইখন তোমালোকৰ ঘৰ নেকি? হয়। আপোনালোক ক'ৰ পৰা আহিছে ন? আমি বহু দূৰৰ পৰা আহিছোঁ। আমি দুয়ো গুৰু আৰু শিষ্য। এয়া মোৰ শিষ্য সুন্দৰ। বেয়া নাপায় যদি আমাৰ ঘৰলৈকে বলক, খন্তেক জিৰাই কটাই ল'ব। আই বোপায়েও বৰ ভাল পাব। ব'লক গুৰুদেৱ। ব'লা। পিতাই, অ' পিতাই, আলহী আহিছে। আপোনালোক ৰ'ব, মই পিতাইক খবৰ দিওঁহি। পিতাই, বহু দূৰৰ পৰা দুজন আলহী আহিছে। সৌৱা বাহিৰতে ৰৈ আছে। যাচোন বেগতে মাত দেগৈ। আলহী আহিছে? ক'ৰ আলহী? তই চিনি পাওঁনে? নেপাওঁ, কিন্তু পণ্ডিত মানুহ যেন লাগিছে। এজন গুৰু, এজন শিষ্য। হয়নে?
তই বাৰু আইৰক খবৰটো দেগৈ মই কোন আহিছে চাম হ'ব পিতাই আই ও আই প্ৰণাম আপোনালোক আমি বহু দূৰৰ পৰা আহিছোঁ ভ্ৰমণকাৰী এই পদূলি মুখতে আপোনাৰ ছোৱালীয়ে পাই ইয়ালৈ মাতি আনিলে বৰ ভাল কৰিলে আমি আকৌ আলহী অতিথিক শুশ্ৰূষা কৰি বৰ ভাল পাওঁ তাতে দুজনকৈ পণ্ডিত মানুহ আমাৰ ঘৰলৈ আহিছে কম ভাগ্যৰ কথা নে আমাৰ আহকচোন আহক আপোনালোকে আমাৰ ইয়াত নিশ্চিন্ত মনে থাকিব পাৰিব খোৱা বোৱা বয় বস্তু সকলোখিনি পাব যিমান দিন মন যায় আমাৰ ঘৰতে থাকি ফুৰা চকা কৰি দেশ ফুৰিব পাৰিব ধন্যবাদ ডাঙৰীয়া ধন্যবাদ ইমানখিনি সা সুবিধা পাম বুলি আমি ভবা নাছিলোঁ কিবা অসুবিধা পালে মোক আকৌ ক'ব কম আয়ো আয় চম্পা এই অতিথিক খোৱা বোৱাৰ ব্যৱস্থা কৰ আকৌ চম্পা আয় চম্পা সুন্দৰ গুৰুদেৱ ভগৱানৰ কি কৃপা চোৱাচোন থাকিবলৈ ঠাই পালোঁ খোৱা বোৱাৰ কোনো চিন্তা নাই আৰু কি লাগে কোৱাচোন বাৰু হয় গুৰুদেৱ সুন্দৰ সুন্দৰ গুৰুদেৱ কি চাইছে বৰ ভাল লাগিছে গুৰুদেৱ কি ভাল লাগিছে এই ঠাইডোখৰ ইয়াৰ মানুহবোৰ হেৰা ঠিকেই কৈছা গুৰুদেৱ আমি বাৰু চিৰকাললৈ ইয়াতে থাকি যাব নোৱাৰোনে তুমি বেছি ভাবো খুজা সুন্দৰ আমি অচিনাকি মানুহ দেশ ফুৰিবলৈ আহিছোঁ তাৰোপৰি অচিন কাঠৰ থোৰা লগাই বিপদ চপাই ল'ব নোৱাৰি নহয় শুনক আমাৰ ৰাজকোঁৱৰৰ জন্মৰ হেতু কালিলৈ বকুলতলী খেলপথাৰত এক আনন্দ মেলাৰ আয়োজন কৰা হৈছে সমূহ ৰাইজক দলে বলে ৰজাই আহ্বান জনাইছে শুনিছা ৰজাই পুত্ৰ লাভ কৰিছে সেয়ে আনন্দ উৎসৱৰ আয়োজন কৰিছে বৰ ভাল লাগিব গুৰুদেৱ এই আনন্দ উঠাবলৈ আমিও যাম নেকি গুৰুদেৱ সুন্দৰ তোমাক চঞ্চল দেখিছোঁ ব্ৰহ্মচাৰীৰ কাৰণে ই শুভ লক্ষণ নহয় আহা প্ৰভু অনুৰোধ এটা কৰিম বুলি ভাবিছোঁ কৰক কি অনুৰোধ আমি ঘৰৰ সকলোটি বকুলতলীলৈ যাম বুলি ভাবিছোঁ আনন্দ উৎসৱলৈ বোধ কৰোঁ হয় কিছু সময়ৰ বাবে ঘৰখনৰ দায়িত্ব আপোনাক দি গ'লোঁ আমি গধূলি মানে আহি পামহি আপোনালোক নিশ্চিন্ত মনে যাব পাৰে বেয়া নাপায় যদি আৰু এটা অনুৰোধ কৰোঁ কৰক সুন্দৰ বোপাকো আমাৰ লগত লৈ যাবলৈ দিবনে গোসাঁই প্ৰভু আপোনালোকে বিচাৰিছে যেতিয়া মোৰনো কি আপত্তি থাকিব পাৰে লৈ যাওক সেৱা হে প্ৰভু ভাল মহামন্ত্ৰী উৎসৱ আৰম্ভ কৰক উৎসৱ আৰম্ভ কৰক ভাল মহাৰাজ আজিৰ এই আনন্দ উৎসৱত ভাগ ল'বলৈ দৰংগী ৰজাই দেওধনী নৃত্যৰ এটি শিল্পী দল পঠাইছে অতি উত্তম কথা দৰংগী ৰজালৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ দেওধনী নৃত্য আৰম্ভ কৰক
মহামন্ত্ৰী শিল্পীসকলক ৰাজভঁৰালৰ পৰা উপযুক্ত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰক। ভাল মহাৰাজ, এইবাৰ আপোনাৰ সন্মুখত তৰোৱাল যুদ্ধ প্ৰদৰ্শন কৰা হ'ব। মণিপুৰ ৰজাই 2জন ভাল তৰোৱাল যুদ্ধৰ পঠাই দিছে। মহামন্ত্ৰী এতিয়া আৰম্ভ কৰক। মহাৰাজ, এইবাৰ প্ৰদৰ্শন কৰা হ'ব মল্লযুদ্ধ। কোচ ৰজাই 2জন মল্লবীৰ পঠাই দিছে। বৰ ভাল কথা, বৰ ভাল কথা। আৰম্ভ কৰক, আৰম্ভ কৰক, আৰম্ভ কৰক। তোক আজি ৰজাৰ পুতাখলত উঠাইহে এৰিছো। হেৰি ডাঙৰীয়া, ৰ'বচোন, ৰ'ব। মানুহটো গৰু বন্ধা দি বান্ধি আনিছে, ক'লে নি? ই কিবা জগৰ লগালে নেকি? জগৰ লগাইছে কাৰণেতো বান্ধি আনিছো। ই যোৱা ৰাতি মোৰ ঘৰত সিন্ধি দিছিল। সিন্ধি দিছিল? সিন্ধি দিছিল। ধন সম্পত্তি কিবা নিলে নেকি? নাই, নিব নোৱাৰিলে। হাতে লোটে ধৰিলো। এতিয়া ক'লে নি? এতিয়া ৰজাৰ ঘৰত বিচাৰ দিওঁগৈ। আপোনালোকৰ ৰজাই জানো উচিত বিচাৰ কৰিব? কিয় নকৰিব? আমাৰ ৰজা ধৰ্মাৱতাৰ, ন্যায়মূৰ্তি, 6 বিক্ৰমাদিত্যৰ দৰে। কিন্তু আপুনি কোন? মই এজন পণ্ডিত মানুহ ডাঙৰীয়া। সঁচা পণ্ডিত নে ইয়াৰ লগৰ পণ্ডিত? আপোনাৰ কথা মই বুজা নাই ডাঙৰীয়া। কি ঠিক আছে? পণ্ডিতৰ বেগ ধৰা ইয়াৰ লগৰটোও হ'ব পাৰে। শ্ৰী বিষ্ণু, আপুনি কি কথা কৈছে? যাকে তাকে কিয় সন্দেহ কৰা চোৰ বুলি? মই একেলগ চিনিয়ে নাপাওঁ। কি চিনি পাওঁ তই? কি চিনি পাওঁ? লোকৰ সাঁচতীয়া ধন, টকা পইচা এইবিলাকে চিনি পাওঁ? শাস্ত্ৰত এনেই নকয় নহয়, চুৰ কৰা উত্তম বিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা। চম্পা, কি পানী তুলিবলৈ আহিলা? হয়, আপুনি? গা ধুবলৈ। তাতে অলপ আগতে তোমাক নৈফালে অহা দেখিলো। বৰ এটা ভাল কাম কৰা নাই কিন্তু। কিয়? কোনোবাই যদি দেখে মোৰ এই নিৰ্জন নৈৰ পাৰতে তোমাক অকলশৰে লগ পোৱাৰ একমাত্ৰ স্থান। মোৰ কিন্তু বৰ ভয় লাগে। ভয়? তুমি তাৰমানে মোক কৰবাৰ কোনোবা বুলি ভাবি আছা? মোৰেই ভুল হৈছিল। আকাশৰ জন্তুলৈ হাত মেলা মই উচিত নাছিল। সেইবোৰ একো নহয়। চম্পা, 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 চাওঁ এৰি দিয়ক। চম্পা, 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 সুন্দৰ, সপোন দেখিছিলা? জয়
আপোনাৰ আজ্ঞা পালে বিচাৰ আৰম্ভ কৰিব পাৰোঁ। বিচাৰ আৰম্ভ কৰক। ভাল মহাৰাজ, অপৰাধী আৰু গুচৰীয়াক হাজিৰ কৰোৱা হওক। মহাৰাজৰ জয় হওক। এই মানুহটোক কিয় বান্ধি আনিছ? মহাৰাজ, এইটো এটা হিন্দীখনা গভাইত চোৰ। ৰাজ্যত চোৰ? মন্ত্ৰী? মহাৰাজ, ই চোৰে আমাৰ ৰাইজৰ বদনাম আনিছে। ঐ, তই কেতিয়াৰ পৰা চুৰ কৰিবলৈ শিকিলি? সঁচা কথা ক, নহ'লে নচচা ফুলত দিম। চুৰি বিদ্যা আমাৰ বংশগত মহাৰাজ। আমাৰ 14 পুৰুষ চোৰে আছিল। চোৰৰ বংশৰ চোৰ? পিছে ধৰা পৰিলি কেনেকে? ভাগ্য বেয়া আছিল কাৰণে ধৰা পৰিলো মহাৰাজ, নহ'লে মোক ধৰা কাৰ সাধ্য। মই ধৰিলো মহাৰাজ, হিন্দী খানি ভিতৰ সোমাওঁতেই গব্বা মাৰি ধৰিলো। এইখনেৰে খান্দিছিল মহাৰাজ। তাৰ মানে তই হিন্দী খন্দাটো সঁচা? সঁচা মহাৰাজ, মই হিন্দী খন্দাও সঁচা আৰু ধৰা পৰাও সঁচা। সঁচা? তেনেহ'লে তোক মৃত্যুদণ্ড দিয়া হ'ব। মৰণলৈ মই ভয় নকৰোঁ মহাৰাজ, জন্মিলে এদিন মৰিবই লাগিব। কিন্তু মোৰ দুখ অন্য এটা কাৰণতহে। হেৰ কাণ কটা চোৰ, মৰণতকৈ তোৰ আন কি ডাঙৰ দুখ থাকিব পাৰে? আছে মহামন্ত্ৰী, আজিলৈকে আমাৰ বংশত কোনো চোৰেই ধৰা পৰা নাই। মই ধৰা পৰি পিতৃ পিতামহৰ মুখত কলংকৰ কালিমা সানিলোঁ। সেইটো অৱশ্যে তই ঠিকেই কৈছ, কিন্তু তই ধৰা পৰিলি কেনেকে? মহাৰাজ শুনক, ৰাতি তেতিয়া তৃতীয় পহৰ। এনেকৈ এওঁ মোক ধৰি বান্ধি ইয়ালৈ লৈ আহিছে। বুজিলো, তোৰ দুখ প্ৰমাণিত হ'ল, গতিকে তই দোষী নহয় মহাৰাজ। মই দোষী নহয়। চুৰ কৰি ধৰা পৰিলি, এতিয়া তই কৈছ তই দোষী নহয়। তোৰ মূৰত পখিলা গজিল নেকি? মহাৰাজ, সঁচা কথা ক'বলৈ গ'লে মই এই চিপ্ৰাং কাটৰ বাবে ধৰা পৰিলোঁ। চিপ্ৰাং? হেৰৌ, চিপ্ৰাংকে তোৰ কি দুখ কৰিলেও? চিপ্ৰাং পা জোখতকৈ অলপ বহল মহাৰাজ। কমাৰে জোখমতে গঢ়া হ'লে মই কেতিয়াও ধৰা নপৰিলোহেঁতেন। উৰহি গছৰ উৰ এতিয়াহে গম পালো। ঐ চোৰ, তোৰ চিপ্ৰাংখন কোন কমাৰে গঢ়িছিল? পদুমণি গাঁৱৰ ককাই কমাৰে মহাৰাজ। সেনাপতি আদেশ কৰক মহাৰাজ। পদুমণি গাঁৱলৈ এতিয়াই সন্তৰি পঠিয়াই কমাৰক ধৰি বান্ধি লৈ অনা হওক। কাইলৈ ৰাজসভাত তাৰ বিচাৰ কৰি উপযুক্ত শাস্তি বিহা হ'ব। মহাৰাজৰ যি আদেশ। জয় মহাৰাজৰ জয়, জয় মহাৰাজৰ জয়, জয় মহাৰাজৰ জয়, জয় মহাৰাজৰ। এই সুন্দৰ ল'ৰাটো বেয়া নহয়। কথাই বতৰে দেখাই শুনাই আমাৰ চম্পাৰ লগত গোটেইটো মিলি পৰিছে।
আমাৰ চম্পাক ব্ৰহ্মচাৰী ল'ৰাই ক'ত বিয়া কৰাব হেৰ তাতে বিদেশী মানুহ কেনেবাকৈ মহাৰাজৰ কাণত পৰিলে আমাক নি শুলত দিবগৈ বিদেশী হ'ল কি হ'ল কতই বিদেশীক মাতি আনি মাটি বাৰী দি নিজৰ কৰি লৈছে আমাৰ ছোৱালীক বিয়া কৰাব জানো যিহে চেলেকা চেলেকিখন দেখিছো দুইটাই বিয়াখন সোনকালে পাতি নিদিলে কিবা অঘটনহে ঘটাব গুৰুদেৱে জানেনে কথাটো পণ্ডিত মানুহ সকলো গম পায় বাৰু চাওঁচোন ক'ৰ পানী কলৈ যায় যাওঁ দেই হেৰি এই বেলি আহি মাজমূৰ পালেহি এই ভাত সোপা বাঢ়ি এই বুন্দাপৰ দি থাকিবলৈ নাই কাম সামৰক সোনকালে আহক ঐ চাওঁ কি হ'ল সোনকালে ক ওচৰ চাপিয়া আকৌ কি অনধৰ সোণাৰীৰ ল'ৰাটো আমাৰ ঘৰৰ পৰা ওলাই যোৱা দেখিলোঁ কিয় আহিছিল সি বকুলিৰ লগত কিবা কথা পাতি থকা দেখিছিলোঁ কিবা দৰকাৰ আছিল চাকৈ ঐ এই গাভৰু ছোৱালী থকা ঘৰলৈ সময় নাই অসময় নাই এই ডেকা ল'ৰাবোৰ আহিবলৈ কিয় দিয়ক মই দিছিলোঁ নেকি এই ইটো কৰি দে সিটো কৰি দে বুলি তাক জানো আপুনিয়ে আখৈ দিয়া নাছিল মই যি কাম কৰাইছোঁ তাক আগত ৰাখি কৰাইছোঁ তোৰ জীয়ৰৰ লগত তাৰ সম্পৰ্ক কি হয় হয় ডেকা ল'ৰাটো মাতি আনি নিজেই ঘৰ চপাই লৈছে এতিয়া আকৌ মই খেদি ফুৰিব লাগে নিজে বা কি আছিল ডেকা বয়সত ঐ কি কলি ঐ ও আমাৰ ইয়ালে দেখোন সন্তৰী আহিছে ঐ তোৰ নামে বগাই কমাৰ নেকি হয় দেউতা ঈশ্বৰ মোৰ নামে বগাই কুমাৰ তই এতিয়াই আমাৰ লগত ৰজাৰ ওচৰলৈ যাব লাগে ৰজাৰ দে মোৰ দেউতা ঈশ্বৰ ৰজাৰ ওচৰলৈ আকৌ কিয় যাব লাগে ৰজাই ইয়াক ধৰি লৈ যাবলৈ আমাক পঠিয়াইছে হে দেউতা ঈশ্বৰসকল মইনো কি জগৰ লগালো জগৰৰ কথা আমাক নুসুধিবি এতিয়া বল নিনিব দেউতাসকল নিনিব এই মানুহটো লৈ গ'লে মোৰ কি গতি হ'ব এইবোৰ আমাক নুসুধিবি ঐ ধৰ ইয়াক বল ধৰ ঐ আই দগবাজ কুমাৰ কাম কৰোঁতে চকু মুদি লওঁ নেকি মহাৰাজ কাটকে বা মাৰকে মই একো বুজি পোৱা নাই বুজিবি তোৰ ক'ত বুজিবি মন্ত্ৰী ইয়াক কিয় ধৰি বানি অনা হৈছে বুজাই দিয়া হওক ভাল মহাৰাজ ঐ বগাই কমাৰ সেই কোন চিঠি পাওঁনে পাওঁ মন্ত্ৰী ডাঙৰীয়া ই এটা গভাই চোৰ সেইখন কি চিপ্ৰাং মন্ত্ৰী মহাশয় এই চিপ্ৰাংখন তই গঢ়াটো হয়নে নহয় হয় এইখন ইয়াক ময়ে গঢ়ি দিছিলোঁ কটা ফপৰীয়া কমাৰ কামত ফাঁকি দিয় চিপ্ৰাংখন জোখতকৈ কিয় ডাঙৰ কৰিছিলি ক সজে সজে ডাঙৰকৈ মানে মহাৰাজ মই বুজা নাই এইখন ডাঙৰকৈ গঢ়াৰ বাবে ই চুৰ ধৰা পৰিবলগীয়া হ'ল মহাৰাজ মই যদি মিছা কথা কওঁ মোৰ 7 পুৰুষ নৰকত পৰিব যি ক সঁচা কবি নহ'লে হাতীৰে গছকাই মাৰিম বাপেকে মহাৰাজ এই চিপ্ৰাংখন ডাঙৰ হোৱাৰ বাবে মই দোষী নহয় যিদিনা মই এইখন গঢ় দি আছিলোঁ সেইদিনা মোৰ আগেদি এগৰাকী দীপলিপ সুন্দৰী ছোৱালী পাৰ হৈ গৈছিল তেনেকে বলকি নাথাকিবি দেখা নাই মই কেনেকে চিপ্ৰাং গঢ়ি আছো চিপ্ৰাং গঢ়িছে হাতুৰি কোপ চিপ্ৰাঙত পৰিছে নে ক'ত পৰিছে কি দৰকাৰ পৰিছে এই বুঢ়া বয়সতে ৰজাৰ বান্দিজনীলৈ চকু দিবলৈ এই মোৰ খং উঠাই নলবি কিন্তু দেই কিবা ফাই উঠিব নহয় তই হাতুৰি কোপ এই চিপ্ৰাঙত নপৰি তোৰ মাথাত পৰিব মহাৰাজ আপোনাৰ বান্দিজনী যদি সেইদিনা মোৰ আগেদি পাৰ হৈ নগ'লহেঁতেন তেনেহ'লে চিপ্ৰাংখন ইমান বহল নহ'লহেঁতেন মহাৰাজ
আমি জাতে পাতে কমাৰ দা কটাৰী কোৰ চিপাং গঢ়ি আমি চলি আছোঁ জীৱনত ইমান কেঁচা কাম কেতিয়াও কৰি পোৱা নাই মহাৰাজ হেৰা যি বুজিলোঁ যি শুনিলোঁ তোৰ কোনো দুখ নাই মানুহে সৌন্দৰ্য ভাল পায় সি লাগে ফুলৰে হওক বা ছোৱালীৰেই হওক নে কি কয় মন্ত্ৰী হয় মহাৰাজ কিন্তু কোনো কিন্তু নাই কি কাৰণত মোৰ কাৰেঙৰ বান্ধীজনী সেইদিনা কমাৰৰ আগেদি যাবলগীয়া হ'ল তাৰ বিচাৰ হ'ব লাগিব যদি বিচাৰত তাই দোষী সাব্যস্ত হয় ইহঁত দুয়োটাৰ দুখৰ কাৰণে তাই হুলত উঠিব লাগিব মুৰাদে তাইক ধৰি অনা হওক ভাল মহাৰাজ বান্দিক ধৰিবৰ বাবে মই এতিয়াই চন্দৰী পঠাম চন্দৰী আদেশ কৰক মহামন্ত্ৰী হ'ল ঐ কিবা সম্ভেদ পালিনে বান্দি নাই বান্দি ৰাজকাৰেঙত নাই পৰহি বোলে মাকৰ ঘৰলৈ গৈছে সেই আজিৰ ভিতৰত বান্দিক ধৰি আনিব নোৱাৰিলে সেই শেষত ৰজাই আমাকে শুলত দিব গম পাবি তই ঠিকেই কৈছ কাৰ দুখত কাক কেতিয়া মাৰে একো ঠিক নাই যিহে ৰজা আৰু এই বান্দি মৰতীজনীও তাই বাৰু আজিহে মাকৰ ঘৰলৈ মৰিবলৈ যাব পায়নে এই মাকৰ ঘৰলৈ গৈছে নে এই পয়েকৰ ঘৰলৈ গৈছে কোনে জানে এই বিয়াই হোৱা নাই কৰ পয়েকৰ ঘৰলৈ যাব বিয়া হোৱাই নাই নেকি ভালে হ'ল দে মোৰ বিয়া হোৱা নাই নহয় ৰাখিয়ে থম বাপেকে ৰজা বাপেৰে খুদাই এৰিব হা ঐ এতিয়া এইবোৰ চিন্তা বাদ দি বল তাক বিচাৰি যাওঁ মাকৰ ঘৰলৈ বল 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 আহো আই ৰাণী আইতা চাগে মোৰ কাৰণে বাচ্চা আছে যাও না হেৰ আৰু দেখোন দুদিনমান থাকি যাব পাৰ পৰহি আহিছিলিহে তই নাথাকুৱাই মই নহ'লে পেণ্ডু কণা ৰাজপৰ কোনে চোৱা চিতা কৰিব ৰাণী আইতা নামতহে মাকজনী পৰকটো চোৱা চিতা মই কৰিব লাগে আহো আই ৰচোন তই কথা এটা গম পাইছনে নাই কি কথা বোপাইকনৰ জীয়েক যে ৰূপ সেইজনী জানো তোৰ লগৰে নাছিল ৰূপ মোৰ সখী আকৌ এইবাৰ তাই ফাগুনত বিয়ালে মাতিলে আহিম দে এই তইচোন কাম এটা কৰিব পাৰ কি কাম ৰজা ঘৰৰ চিপাহী চত্বৰী এটাকে পচন্দ কৰি ল'ব পাৰ বাপেৰে তোক দৰা চাই বিয়া পাতি নিদিয়ে ৰাতিপুৱাৰ পৰা সুমৰস পান কৰি লাং খাই পৰি থাকে হ'ব দে তই এতিয়া সেইবোৰ কথা চিন্তা কৰিব নালাগে মোৰ এতিয়া দেৰি হৈছে যাওঁ যা তেনেহ'লে মাজে মাজে আহি থাকিবি আকৌ হ'ব দে ঐ আমি তোক বিচাৰি আহিছিলো কিয় তহঁতে কিয় বিচাৰিবলগীয়া হ'ল ৰজাই পঠাইছে তোক নিবলৈ কি সঁচা নে মিছা কাৰেঙলৈ গ'লে গম পাবি নহয় সঁচা নে মিছা বল তহঁত আগবাঢ় মই গৈ আছো আমাক লগতে লৈ যাবলৈ দিছে আহা একো নহয় ঐ বৰ সাহ দেখিছো বুন্দাছৰ চিনি পাও ময়ো ৰজাৰহে বান্ধি ইমান খং নে গপা মাৰি ধৰি উঠাই লৈ যাম কি কৰিবি সাহ যদি ধৰচোন চাওঁ ৰাণী আইদেউক কৈ চন্তৰীৰ পৰা নাম কটাই দিম মাকে গাভৰু ছোৱালী ইমান খং ভাল নহয় দেই চন্তৰী হলো কি হ'ল আমিও কিন্তু ডেকা ল'ৰাহে ঐ বান্দি তোৰ খং ৰাগ হেম অহংকাৰ সেই ৰজাক দেখুৱাবি এতিয়া বল বল চম্পা ঘৰলৈ যাওঁ ব'লা গুৰুদেৱ পাবৰে হ'লহি আহিলেনো কিটো হ'ব তুমি হাঁহিলা যে আমাৰ গোপন প্ৰেমৰ কথা গম পালে গুৰুদেৱে বৰ দুখ পাব তেখেতে সকলো জানে গুৰুদেৱে জানে আয়ে তেখেতক আমাৰ প্ৰেমৰ কথা কৈছে তেখেত বৰ শুদ্ধ অন্তৰৰ মানুহ তুমি কেনেকৈ জানিলা আমি ব্ৰাহ্মণ নহয় বুলি জানিও তেখেতে আইৰ প্ৰস্তাৱ মানি ল'লে সঁচা গুৰুদেৱে আৰু কি কৈছে 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 আপুনি সুন্দৰ আৰু মই সুন্দৰী চম্পা 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 সুন্দৰী মই সুন্দৰ তুমি কুঁৱৰী মই কুঁৱৰ
মই সুন্দৰ তুমি কুঁৱৰী মই কুঁৱৰ ও মোৰ চম্পা ও মোৰ চম্পা মই শুন তুমি মণি মই ৰজা তুমি ৰাণী মই শুন তুমি মণি মই ৰজা তুমি ৰাণী ও মোৰ চম্পা ও মোৰ চম্পা মই পাতে তুমি গাৰু মই আখৈ তুমি লাৰু মই পাতে তুমি গাৰু মই আখৈ তুমি লাৰু ও মোৰ সুন্দৰ তুমি সুন্দৰী মই সুন্দৰ তুমি কুঁৱৰী মই কুঁৱৰ মই চেনি তুমি পানী মই হুকা তুমি কানি মই চেনি তুমি পানী মই হুকা তুমি কানি তুমি ভাং মই চিলিম তুমি ধোঁৱা মই গিলিম তুমি ভাং মই চিলিম তুমি ধোঁৱা মই গিলিম তুমি দৈ মই ঘোল তুমি সীতা মই জল ও মোৰ সুন্দৰ ও মোৰ সুন্দৰ তুমি মৌ মই মাখি তুমি ফুল মই পখী তুমি সুন্দৰী মই সুন্দৰ মই কুঁৱৰী তুমি কুঁৱৰ তুমি সুন্দৰী মই সুন্দৰ মই কুঁৱৰী তুমি কুঁৱৰ তুমি সুন্দৰী মই সুন্দৰ মই কুঁৱৰী তুমি কুঁৱৰ তুমি সুন্দৰী ঐ জমিদাৰৰ জীয়েক য'তে ত'তে জগৰ লগাই ফুৰিবলৈ তোক কিহে পাইছে মই কি অপৰাধ কৰিলো মহাৰাজ কি প্ৰয়োজনত তই কমাৰৰ ঘৰৰ আগেদি অহা যোৱা কৰিবলগীয়া হৈছিল কাৰেঙৰ বান্ধি কাৰেঙত থাকিব লাগে তোৰ কাৰণে ইয়াৰ চিপ্ৰাং বহল হ'ল মইনো কেতিয়া গৈছিলো মহাৰাজ মহাৰাজ সেই এমাহমানৰ আগতে এই ৰাজকোঁৱৰ জন্ম হোৱাৰ আগদিনা মহাৰাজ অ মনত পৰিছে মহাৰাজ মনত পৰিছে ঐ বান্ধি যি কবি সঁচা কবি নহ'লে শুলত পৰি সিফলীয়া হবি মহাৰাজ সেইদিনা দুপৰীয়া ৰাণী আইদেউৰ ল'ৰা পাবৰ সময় হৈছিলে ৰাণী আইদেউৰ গা বেয়া হোৱাৰ কাৰণে ৰাজবৈদ্যক মাতিবলৈ মোকে পাছিলে মই ততাতৈয়াকে ৰাজবৈদ্যৰ ওচৰলৈ যাবলগীয়া হোৱাত ইয়াৰ কমাৰশালৰ আগেদিয়ে যাব লগা হৈছিল মই ঠিক সময়ত গৈ ৰাজবৈদ্যক মাতি ননা হ'লে মহাৰাজো ৰাজকোঁৱৰৰ পিতৃ হ'ব নোৱাৰিলেহেঁতেন মন্ত্ৰী মহাৰাজ মোৰ পুত্ৰ ক'ত ৰাজ কাৰেঙতে আছে মহাৰাজ মোৰ সন্মুখত হাজিৰ কৰোৱা এই মুহূৰ্ততে কিন্তু মহাৰাজ কোনো কিন্তু নাই সি হ'ব পাৰে পানী কেঁচুৱা তথাপি সি দোষী কিয় সি অসমত জন্মগ্ৰহণ কৰিব তাৰ কাৰণে মোৰ মৰমৰ প্ৰজা এই চুৰ এই কমাৰ আৰু বান্দিৰ লতিগতি হ'বলৈ পালে মই ৰজা মোৰ কাৰণে প্ৰজাই ডাঙৰ মোৰ পুত্ৰ ডাঙৰ হ'ব নোৱাৰে মোৰ বিচাৰত দোষী হ'ল ৰাজকোঁৱৰ মোৰ আদেশ
অনতি পলমে ফুলত দিয়া হওক। তোমালোকে যে যোৱা, মোক অকলশৰে থাকিবলৈ দিয়া, যোৱা। মহাৰাজ, কোৱা মন্ত্ৰী। আমাৰ কোঁৱৰ বৰ্তমান তেনেই পানী কেঁচুৱা। ফুলত দিবৰ বাবে কোঁৱৰৰ শৰীৰটো তেনেই সৰু। গতিকে মহাৰাজে যদি অনুমতি দিয়ে। কোৱা কোৱা মন্ত্ৰী, কি ক'ব খুজিছা? নিৰ্ভয়ে কোৱা কোৱা। কোঁৱৰৰ সলনি দেখোন শকতাবত থুলন্ত মানুহ এজন ফুলত দিব পাৰোঁ। উত্তম কথা কলা মহামন্ত্ৰী, উত্তম কথা কলা। কিন্তু ইমান শকত মানুহ পাবা ক'ত? মই আজিয়ে চন্দৰীক শকত মানুহ ধৰি নিবৰ কাৰণে নিৰ্দেশ দিম মহাৰাজ। ভাল কথা, ভাল কথা, ভাল কথা। সাপো মৰক, লাঠিও নেভাঙক। শুনক শুনক শুনক, ৰাজকোঁৱৰৰ সলনি এজন শকত মানুহক ফুলত দিবলৈ বিচৰা হৈছে। ভাগ্য ভাল আছিল বুজিছ, ভাগ্যে আমি ৰজা সন্তোষৰ হাতত নপৰিলো। গোটেই শকত মানুহ বিচাৰি গোটেই গাঁও চলাত কৰিছে। বল 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 বল, এতিয়া গৈ সোনকালে হাবিত সোমাওগে, নহলে ৰজাৰ সন্তোষে কেতিয়া ধৰি নিয়ে ঠিক নাই। কেলেনো শকত হৈছিলো। তোমাৰ খকেৰে কলৈ যোৱা হে? পাণ বচাবলৈ যাওঁ। কাৰ পাণ বচাবলৈ? নিজৰ ৰজাই সন্তোষী পঠিয়াইছে শকত মানুহ ধৰিবলৈ, গম পোৱা নাই? শকত মানুহ ধৰিবলৈ? কিয়? ফুলত দিবলৈ। কাৰ দুখত? ক'ব নোৱাৰো। মানুহজনী মমতা আছে যদি পলোৱা। শকত মানুহ ধৰি ফুলত দিব? ময়োতো শকত। কি কৰো এতিয়া? ঘৰকৈ খোজ নিদিয় কিয়? মাৰৰ ঘৰৰ পৰা আহিছতো, ফৰি নচলাই হ'ল। যাবৰ বেলিকে কি চাবা? একেবাৰে গোটেইজনী যেন বৰদৈছিলাহে। ভাতগাল খাই আহিছোহে, ইমান খৰকৈ খোজ দিব পাৰি নেকি? ঘৰতনো বোলো কি শিল ভাঙিবলৈ আছে? এই কথাৰ কোপ চোৱা। আত্মমলাটো পাৰ হ'ল কি নহ'ল, মুখখন একেবাৰে লাও পাত কচুপাত যেন হ'ল। মনে মনে থাকিলে ক'ব বুবা, মাতিলে ক'ব লাও পাত কচুপাত। নে মাতিলে একা আজিৰ পৰা মুখেৰে নেমাতো। মইনা খংনো কিয় খাইছ? ধেমালিহে কৰিছো। ঐ বলচোন বল, তাতে বহি দুটা মনৰ কথা পাতোগৈ, বল না। এই দিন দুপৰীয়াখন মাছ বাটত বহি কথা পাতিবলৈ মোক গৰজডালহে পৰিছে। দিনৰ বেলিকা দেখোন ঘৰত সুবিধাই নাপাওঁ। বলচোন বল অলপ। লাজ নালাগে নেকি? মানুহে দেখিলে কি ক'ব? দেখক মানুহে, কালৈ লাজ কৰিব লাগে? 10 তুমত বিয়া কৰা আনা তিৰোতা, পলুৱাই আনা নাই নহয়। যি মন যায় তাকে কৰিম। বল বলচোন বল। চাও এৰি দিয়াচোন। বল এৰি দিয়া। বল। সৌটো কোনোবা আহিছে। বলো বলো, তই পলোৱা নাই? পলাম? মই আকৌ কিয় পলাম? কিয় তই গম পোৱা নাই নেকি? সন্তৰী আহিছে, ৰজাই পঠাইছে। সন্তৰী আহিছে? কিয় আহিছে? শকত মানুহ ধৰিবলৈ, ফুলত দিব হেনো। মই দৌৰি গৈ খবৰটো ঘৰত দি পোনে পোনে হাবিলৈ যামগৈ। মই একো বুজা নাই। হাবিলৈ কিয় যাবি তই? তই সেইবোৰ পিছত বুজিবি। মুঠতে শকত মানুহৰ মন আহিল, মই আহিলো, তই কি কৰ কৰ। তই ঘৰলৈ গৈ থাক যা। ময়ো গৈ হাবিতে যাওঁ। আপুনি নাযাব হেৰি। আপুনি আকৌ লগ পাম। নাযাব আপুনি। কি হ'ব? হ'ব হ'ব আই, পেট ভৰি গৈছে। খোৱা মোৰ বোপাই, খোৱা। উঠি অহা ডেকালোৰা, খোৱা। আৰু নোৱাৰো আই,
আজি একেবাৰে আয়েত খোৱা যেন লাগিছে হে মই আৰু এবাতি লৈ আহো ৰবা ৰবা কি হ'ল সামৰিলেই যে সামৰিলো মানে আমাৰ ইয়াত আপোনাৰ কেনে লাগিছে ইমান মৰম চেনেহৰ মাজত থাকি কাৰণো বেয়া লাগিব আমাৰ আই পিতাই দুয়ো আপোনাৰ প্ৰশংসাত পঞ্চমুখ আই পিতাই বাৰু জানিলো পিছে মোৰ বিষয়ে তোমাৰনো কি মতামত ক'লে জানো বিশ্বাস কৰিব তোমাক বিশ্বাস নকৰি কৰিমনো কাক আপোনাক ৰৈ গলা যে প্ৰথম দৰ্শনৰে পৰা মোৰ এই বাদ দিয়ক সেইবোৰ চম্পা চাচোন চা ইমানকে বিচাৰিলো অথচ এটাও শকত মানুহ বিচাৰি নাপালো চাচোন আমাৰ দেশত শকত মানুহ নাইকিয়া হৈ গ'ল নেকি আছে আছে চব পলাইছে গাঁও চহৰ এৰি ক'ৰবাৰ হাবি জংঘলত সোমাই আছেগৈ নহ'লে চাচোন আজি দুদিন হ'ল এটা শকত মানুহৰ দেখা দেখি নাই এৰাও পিছে আমাৰ ৰজাহে যি এই শকত মানুহ দুজন আনি দিব নোৱাৰিলে আমাকে খোলত দিব যেন পাইছো ঠিক কৈছো এনে অত্যাচাৰী ৰজানো বাৰু থাকিব লাগে না ঐ এইয়া চাচোন চা কি শকত মানুহ কেইটামান কেনেকে পলাইছে পলাইছে তোৰ চকু কণা নেকি হা জেওৰা দিয়াৰ চিন এইটো আৰু তই ইমান মাটি সোমোৱাই ললি কিয় তোৰ চকুতহে চুলিয়ে ধৰিছে মোৰ মাটিত মই জেওৰা দিছো নলগা জেগাত নালাগিবি দেই কথা বেয়া হৈ যাব কৈ দিছো কিন্তু আও ইয়াৰ কুপচুৱা মুখ মাৰিবি হা মুখ মাৰিবি এই মেচিদা দেখিছ মাগুৰ মাছ কটা দি কাটিম বাপেকে ঐ মেচিদা অকল তোৰহে আছে নেকি ৰঙা আঙুলি হৈ যাবি কৈ দিছো কিন্তু হেৰি শুনকচোন শুনক ৰজাৰ মানুহে এজন শকত মানুহ খোলত দিবলৈ বিচাৰি ফুৰিছে সকলো শকত মানুহ পলাল আপোনালোকেও পলাওক এইটো আকৌ কি কথা পগলা ৰজাৰ ওচৰত প্ৰাণ দিব নোৱাৰো দেই পলা পলা মই পলালো মোৰ আৰু এই মাটিৰ মুখ নোহোৱা হ'ল বুজিছ এই ৰজাৰ হাতৰ পৰা যদি সাৰিব পাৰো মাটি মই তোকেই দিম তেনেকে নকবি ককাই তোৰ চৰদত অলপ ঠাই পালেই মোৰ হ'ব মাটি আৰু মোক নালাগে মোক মাটি নালাগে এই বৰকৈ নাকান্দিবি এই ইয়াত আমি নিৰাপদ নহয় ৰজাৰ মানুহে শুনিব এটা কাম কৰো সেই গাঁতটোতে সোমাই থাকোগৈ বল গাঁতটো সৰু তুই তাকে ধৰিব জানো একো নহয় এনেকে সাৱটিকৈ সোমাই থাকিম বল শকত মানুহবিলাক ক'ত পলাল নহ'লে আজি তোৰ পিঠি ফালিম শুনিছো নক ঐ ইয়াৰ চকুকেইটা খুকুতে দুখীয়া মানুহ ক'ত গ'ল আমি বিচাৰি ফুৰা মানুহটো ইয়াতে শুই আছে অত সময়ে বিচাৰি চলাথ কৰিলো এটাও শকত মানুহ নাপালো ইয়াৰ আকৌ আৰামটো চা বল
কৰিব পৰা নাই ঐ কথা পাছত কবি ৰজাৰ হুকুম তোক নিবলৈ দিছে ওলা আমাৰ লগত নহলে তোক চুচৰাই নিম হেৰি মই এই দেশৰ মানুহ নহয় মই তই কোন দেশৰ মানুহ আমাৰ দৰকাৰ নাই কি কথা আছে ৰজাৰ আগত কবিকৈ বল 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 কি কথা আছে ৰজাৰ আগত একোটো কোৱা নাই নহয় বল বুলি কৈছো নহয় বল বল গুৰুদেৱ ঘৰত কিবা অঘটন ঘটিছে নেকি সুন্দৰ নাই কি হ'ল সুন্দৰৰ তাক ধৰি লৈ গ'ল কোনে ধৰি নিলে ৰজাৰ মানুহে ধৰি লৈ গ'ল ৰজাৰ মানুহে কিন্তু কিয় সেইবোৰ আমি একোলে জানো পাৰে যদি কিবা এটা আপুনি প্ৰভু কিবা এটা কৰক প্ৰভু আপুনি কিবা এটা কৰক নিশ্চয় কৰিম ডাঙৰীয়া মই নিশ্চয় কৰিম মই এতিয়াই ৰাজসভালৈ যাম আপোনালোকে চিন্তা নকৰিব মই নিশ্চয় কিবা এটা কৰিম মই আহিলো মহামন্ত্ৰী কাইলৈ প্ৰাতঃ কালতে শুলত উঠাবলগীয়া মানুহটোৰ সোধ পোছৰ ব্যৱস্থা কৰা ৰাতিপুৱাই মাহ হালধিৰে গা ধুৱাই শুলত উঠাব লাগিব ইয়াৰ সকলো ব্যৱস্থাই কৰা হ'ব মহাৰাজ মহাৰাজৰ জয় হওক কিবা সংবাদ মহাৰাজ ৰাজসভাৰ মুখ্য দ্বাৰত এজন ব্ৰাহ্মণ পণ্ডিত ৰৈ আছে তেওঁ বোলে জ্যোতিষাস্ত্ৰটো পাৰ্গত জ্যোতিষী পণ্ডিত হঠাৎ জ্যোতিষী পণ্ডিতৰ আগমন সন্তৰী পণ্ডিতক সসন্মানে ৰাজসভালৈ অনাৰ ব্যৱস্থা কৰা কিবা একটা মহাৰাজ ব্ৰহ্মাপৰম ব্ৰহ্মাবেদ ব্ৰহ্মণাগ্নৌ ব্ৰহ্মণাহতম বর্মৈব তেন গন্তব্যম বর্ম কর্ম সমাধিনা ওম শান্তি ওম শান্তি ওম শান্তি পণ্ডিত প্ৰভুৰ আসন গ্ৰহণ কৰক অনুগ্ৰহ কৰি আপোনাৰ পৰিচয়টো দিবনে মহাৰাজ মই বিদেশী মানুহ 12 বছৰ কাল হিমালয়ত কঠোৰ তপস্যা কৰি সিদ্ধি লাভ কৰিছোঁ প্ৰজাৰ মুখত আপোনাৰ গুণ গৰিমা শুনি আপোনাৰ দৰ্শনৰ কাৰণে ইয়ালৈ আহিলোঁ মহাৰাজ আপোনাৰ আগমনত ৰাজসভা ধন্য হলো মই আপুনি বোলে জ্যোতিষ শাস্ত্ৰটো পাৰ্গত হয় মহাৰাজ আপোনাৰ যদি কিবা সমস্যা আছে মই সেই সমস্যা সমাধান কৰিব পাৰোঁ মহাৰাজ হে পণ্ডিত মোৰ কাৰাগাৰত এগৰাকী বন্দী আছে কাইলৈ তেওঁক শুদত দিয়া হ'ব তেওঁৰ ভৱিষ্যত সম্পৰ্কে আপুনি কিবা ক'ব পাৰিবনে এনে কথাৰ বাবে মই অৱশ্যে বন্দীক এবাৰ লগ পাব লাগিব মহাৰাজ সেনাপতি মহাৰাজ পণ্ডিতক কাৰাগাৰলৈ নি তাত থকা বন্দীজনৰ সৈতে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা ভাল মহাৰাজ আহক গুৰুদেৱ মোক উদ্ধাৰ কৰক গুৰুদেৱ মোক এই পতাশালৰ পৰা উদ্ধাৰ কৰক গুৰুদেৱ উদ্ধাৰ কৰক মই তোমাৰ উদ্ধাৰৰ কাৰণে ইয়ালৈ আহিছোঁ তুমি চিন্তা নকৰিবা তোমাক যেনে তেনে এই পতাশালৰ পৰা মই উদ্ধাৰ কৰি নিমেই সুন্দৰ ভাল গুৰুদেৱ আহক পণ্ডিত প্ৰভুৰ আসন গ্ৰহণ কৰক আৰু কওকচোন আপোনাৰ জ্যোতিষে কি কয় অতি আচৰিত মহাৰাজ বন্দীৰ মৃত্যুৰ ক্ষণ অতি উত্তম এই ক্ষণত মৃত্যুবৰণ কৰিলে পোনে পোনে গৈ স্বৰ্গৰ অধিপতি হ'ব মহাৰাজ মই থাকোঁতে কুকুৰ ধূলি মানুহ এটা স্বৰ্গৰ ৰজা হ'ব অসম্ভৱ অসম্ভৱ মই হম স্বৰ্গৰ ৰজা মই স্বৰ্গৰ ৰজা
পৃথিবীর রজা। স্বৰ্গৰ ৰজা একো নবুজিলো মহাৰাজ, অলপ ভাগিন পাতি কওকচোন। ৰাজ্যৰ মন্ত্ৰী হৈ ইমান অবুজ কিয়? কোনো নাই জ্যোতিষীৰ ভৱিষ্যত। কিন্তু কিন্তু নাই। কাৰাগাৰত থকা সেই শকত মানুহটোক মুক্তি দিয়াৰ ব্যৱস্থা কৰা, আৰু কাইলৈ মই উঠিম নচচা ফুলত। মই হম স্বৰ্গৰ ৰজা। জয় মহাৰাজ! জয় মহাৰাজ! জয় মহাৰাজ! জয় প্ৰাণৰ ৰাইজ, মই আপোনালোকৰ ৰজা। আজিৰে পৰা মই স্বৰ্গৰো ৰজা। আপোনালোকে দুখ নকৰিব, চিন্তা নকৰিব। আপোনালোকৰ যেতিয়াই বিপদ হ'ব মই তেতিয়া আপোনালোকৰ ওচৰত দৌৰি আহিম সহায় কৰিবলৈ। গতিকে ৰাইজ, আপোনালোকে হাঁহি মুখে বিদায় দিয়ক, হয়ধনি দিয়ক। জয় মহাৰাজ! জয় মহাৰাজ! জয় মহাৰাজ! জয় মহাৰাজ! সেনাপতি ডাঙৰীয়া, মোক কুলত উঠাই দিয়া, মোক কুলত উঠাই দিয়া, উঠাই দিয়া, উঠাই দিয়া, উঠাই দিয়া। সুন্দৰ, তোমাৰ অসাৱধানতাৰ হেতু আজি মৃত্যুৰ দুৱাৰদলিৰ পৰা তুমি ঘূৰি আহিলা, আৰু এক মুহূৰ্ত আমি ইয়াত থকাটো উচিত নহ'ব। আমি নিজৰ দেশলৈ ঘূৰি যাওঁ ব'লা। মোক আজি এই মহাসংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে আপোনাক শত কোটি প্ৰণাম গুৰুদেৱ। সুন্দৰ, এই সকলো কথা পাহৰি আমি নিজৰ দেশলৈ যাওঁ ব'লা। ক্ষমা কৰক গুৰুদেৱ, মোক ক্ষমা কৰক, মোক ক্ষমা কৰক গুৰুদেৱ। তোমাৰ কি হৈছে? তুমি কিয় ভাঙি পৰিছা? মই আপোনাৰ অজানিতে চম্পাক নিজৰ কৰি ল'লো। মই চম্পাক মনে প্ৰাণে বিচাৰোঁ গুৰুদেৱ। চম্পা অবিহনে মই এই দেশ ত্যাগ কৰাটো অসম্ভৱ। সুন্দৰ, উঠা প্ৰিয় সুন্দৰ, উঠা। প্ৰেম মানুহৰ জন্মগত প্ৰকৃতি সুন্দৰ। যৌৱন কালত প্ৰেমৰ ৰসৰ বান্ধোনেৰে বান্ধ খোৱাটো একো অন্যায় কথা নহয়। তুমিতো মানুহে নকৰা কাম কৰা নাই সুন্দৰ। তথাপিও গুৰুদেৱ। নাই সুন্দৰ, তোমাৰ কাৰ্যত মই অসন্তোষ হোৱা নাই, কিন্তু তোমাৰ নিজৰ দেশৰ প্ৰতিটো কৰ্তব্য আছে। চম্পাক লৈ তুমি সোনকালে দেশলৈ ঘূৰি আহিবা। তোমাৰ জ্ঞান বুদ্ধিৰ দ্বাৰা আমাৰ দেশৰ জ্ঞানৰ ভঁৰাল তুমি চহকী কৰিব লাগিব সুন্দৰ। এই কথা কেতিয়াও পাহৰি নাযাবা, কেতিয়াও পাহৰি নাযাবা।
মই এতিয়া যাওঁ হ'ব উঠা সুন্দৰী মই সুন্দৰ তুমি কুঁৱৰী মই কুঁৱৰ তুমি সুন্দৰী মই সুন্দৰ তুমি কুঁৱৰী মই কুঁৱৰ চম্পা ও মোৰ চম্পা মই শুন তুমি মণি মই ৰজা তুমি ৰাণী মই শুন তুমি মণি মই ৰজা তুমি ৰাণী ও মোৰ চম্পা ও মোৰ চম্পা মই পাতি তুমি গাৰু মই আখৈ তুমি লাৰু মই পাতি তুমি গাৰু মই আখৈ তুমি লাৰু তুমি সুন্দৰী মই সুন্দৰ তুমি কুঁৱৰী মই কুঁৱৰ